Hello everyone, কি খবৰ আপোনালোকৰ ভালনে আৰু আজি এটা মই বিশেষ ইনফৰমেশন দিব লাইছো মই নাজানো মই কিমানখিনি দিব জানো বা ইয়াতে মই যিখিনি শিকিছো সেইখিনি মই আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো আৰু যিখিনি মই এক্সপেৰিয়েন্স লৈছো সেইখিনি মই আপোনালোকৰ শেয়াৰ কৰিব বিচাৰিছো তো আপোনালোকে সাগে শুনিছে যে পোষ্টপাৰ্টাম ডিপ্ৰেছনৰ কথা হয়নে নহয় তো যিসকলে মই অকমান জাস্ট ক'ব বিচাৰিছো আমাৰ যেটো আফটাৰ ডেলিভাৰী কিছুমান বডিত আমাৰ হৰমোনাল চেঞ্জেস হয় আৰু সেইখিনিৰ কাৰণে আমাৰ যেনেকৈ মুড সুইংস হয় বা আমাৰ কেতিয়াবা মনটো বেয়া লাগে সেইখিনিকে এক্স্যাক্টলি পোষ্টপাৰ্টাম ডিপ্ৰেছনত পৰে আৰু যিসকলে কিছুমান তিৰোতাই বহু বেছি ডিপ্ৰেছনত গুচি যায় আই থিংক এটা ঘটনা ঘটিছিলে যেটো নলবাৰীত এজনী তিৰোতাই নিজৰ বেবিটোক 6 মান্থৰ বেবিটোক আই থিংক পানীত উটুৱাই দিছিলে সেই নিউজটো মই পাইছিলো আৰু হেইটো মোৰ মতে মই ভাবিছো যে হেইটো এটা পোষ্টপাৰ্টামৰে পাৰ্ট হয় কাৰণ তেখেতে বহুত বেছি তেখেতৰ মনটো বহুত বেছি বেয়া লাগিছিলে সেইখিনি টাইমত তেখেতক সাপোৰ্ট কৰা কোনো মানুহ নাছিলে তো মই ভাবো এনেকুৱা কাৰণত এটুকে পোষ্টপাৰ্টাম ডিপ্ৰেছন কয় আৰু কেনেকৈ হেইটো ডিল কৰিব পাৰি ইয়াতে আমাক শিকাইছে তো এইটো ইউকেত বহুত বেছি হতে চাই কিন্তু কিছুমান আমি অসমত বা কেতিয়াবা কিছুমান বস্তু আমি হেইবোৰ বস্তু ইমান বেছি সোৱা নাযায় যে মাকজনীৰ কিবা এটা প্ৰবলেম হ'ব পাৰে মাকজনীৰ কেতিয়াবা মনটো বেয়া লাগিব পাৰে আৰু বেয়া লগাৰ কাৰণে কি কৰিব পাৰিব সেইখিনি বস্তু হতে কেতিয়াবা কিছুমানে নাজানিব পাৰে আৰু ইয়াতে কেনেকে আমাক ডিল কৰিব কয় হেইটোৰ ওপৰত মই আপোনালোকক কম বাৰু কি কৈছে তো আৰু ইয়াতে মই যেতিয়া প্ৰিনেটাল প্ৰগ্ৰাম জয়েন কৰিছিলো যেতিয়া মই প্ৰেগনেন্ট আছিলো তেতিয়া অলৰেডি আমাক শিকাইছিলে যে এনেকুৱা আফটাৰ ডেলিভাৰী বহু কিছুমান হৰমোনাল চেঞ্জেছৰ কাৰণে মাইন্ডটো অকমান বেয়া হয় মেন্টালি বা ফিজিক্যালি বহুত বেছি চেঞ্জেছ আহে তো সেইখিনিৰ ওপৰত আমাক কৈছিলে আৰু বহুত বেছি সেইখিনি টাইমত প্ৰিনেটালটো মোক বহুত বেছি হেল্প কৰিলে মোৰ প্ৰেগনেন্সি টাইমত আৰু সেই কাৰণে মোৰ বহুত ধুনিয়াকে মোৰ প্ৰেগনেন্সি জাৰ্নিটো বহুত বেছি ভাল আছিলে আৰু যদি আপোনালোকে বিচাৰে যে প্ৰিনেটাল মই কি জয়েন কৰিছিলো কোড জয়েন কৰিছিলো অনলাইন হয় বহুত বেছি ভাল হয় আপোনালোকে জয়েন কৰিলে গম পাব তেতিয়া হলে মোক কমেন্ট কৰিব মই তাৰ ওপৰত এটা ভিডিও বা মই ডেসক্ৰিপচনত লিংক সকলোখিনি মই দি দিম মানে তেতিয়া সকলোখিনি দি দিম তেখেতসকলক মই সুধি আৰু আপোনালোকে যি সকলে কনসেপ্ট কৰিব বিচাৰিছে বা অলৰেডি হৈছে তেখেতসকলে সেই প্ৰগ্ৰামটো জয়েন কৰিব পাৰে বহুত বেছি ভাল হয় মোৰ সাজেশন আৰু ঠিক আছে বাৰু মই এতিয়া কো যেটো আমাৰ পোষ্টপাৰ্টাম ডিপ্ৰেছনৰ কাৰণে কি কৰিব লাগে ইয়াতে কি কৈছে মোক তো মই এটা ভিডিও শেয়াৰ কৰিছিলো যেটোত আমাৰ বেবিক লৈ প্লে স্কুল গৈছিলো এক্স্যাক্টলি হেতু প্লে স্কুল নহয় হেতু হয় বেবি এণ্ড মি বুলি এটা সেশন হয় যেটোত মাকজনী আৰু বেবিটোক বহু বেছি সাপোৰ্ট কৰে কিছুমান প্লে কৰায় মানে বহুত বেছি এক্টিভিটি কৰায় তাত আৰু এনেকুৱা হয় যে বহুখিনি মাক আছে যিসকলৰ বেবি আছে আৰু সকলোৱে মিলি ধৰক আমি নতুন ফ্ৰেন্ডছ লগ পালো হেতৰ লগত কথা পাতিলো তো হেইবোৰ তাত কৰা এক্টিভিটিজবোৰ তো হেইখিনিৰ পৰা মই জানিব পাৰিলো যিদিনাখন মই প্ৰথমবাৰ গৈছিলো তেতিয়া মোক দুখন পেপাৰ দিছিলে তো পেপাৰ দুখনত কি আছে মই কম তো ইয়াতে লিখিছে যেনেকৈ 5 ways to well-being ঠিক আছে মই ক্যামেৰাটো ব্যাক কৰি দে 5 ways to well-being তো কেনেকৈ মানে আমি হেইটো ওভাৰকাম কৰিব পাৰিম যেনেকৈ আপুনি নতুন বস্তু কিছুমান শিকক কিপ লাৰ্নিং তাৰ পিছত এক্টিভ থাকক আপুনি ওয়াক কৰিব যাওক ডান্স কৰক যদি আপুনি ডান্স কৰি ভাল পায় তো এনেকুৱা বস্তুবোৰ দিছিলে কানেক্ট কৰিব দিছিলে ধৰক আপোনাৰ নিউ ফ্ৰেন্ডছ আহিছে কাখত কোনোবা আলো কাখৰ আপুনি ফ্ৰেন্ডছৰ ঘৰৰ কাখত যিখিনি মানুহ আছে হিয়তৰ লগত কথা পাতক বাট কথা পাতিলেও কিন্তু ভাল কথা পাতিব মানে পজিটিভ মানুহৰ কাখতে যাব কিছুমানে বহুত ধৰণৰ কথা কয় বেবিটোক আপুনি যেনেকে বেবিটো খিনাই গল নেকি বেবিক ভালকে তুমি যতন কৰিছা নে কৰা কিছুমান বস্তু নেগেটিভ ভাইবছো আহে তো হেইবোৰ বেছি আপোনালোকে নুহুনিব যিমান পাৰে পজিটিভ মানুহৰ লগতে থকাটো ভাল
এয়া চাওক টেক নোটিছ তাৰপিছত আপুনি গিভ মানে এইখিনি বস্তু আপুনি কৰিব পাৰে যেনেকৈ কিছুমানক থেংক ইউ কওক বা কিবা বস্তু এটাই বনাই দিয়ক কিছুমানৰ লগত ফ্ৰেণ্ডলি কি কৰিব লাগিব সে থেংক ইউ এণ্ড শ্ব' গ্ৰেটিটিউড তো মেণ্টৰ ছাপৰ্ট ছামৱান ইন নিড টু হেল্প এক্টিভিটিজ আপুনি কৰক যেতিয়া আপুনি বিজি থাকিব তেতিয়া মনবোৰ ভালে থাকিব আৰু এনেকুৱা নহয় যে মোৰ নাই হোৱা মোৰো বহুত বেছি সেইখিনি টাইম হয় এতিয়াও হয় মোৰ এনেকুৱা ডিপ্ৰেশ্যন মোৰ আহি যায় যে মই বেবীটোক ভালকৈ যতন ল'ব পাৰিছোঁনে পৰা নাই মানে সি ভালকৈ গ্ৰ'থ হৈ আছেনে নাই তো সেইবোৰ বস্তু দিমাগত লাগি থাকে এনি টাইম আৰু নেক্সট এটা আপুনি কাম যেতিয়া আমাৰ হাতত টাইম নাথাকে আমি এতিয়া বেবীৰ লগত লাগি আমাৰ বাকী য়োগা বা প্ৰাণায়াম কৰিবলৈ আমাৰ হাতত টাইম নাথাকে মই প্ৰেগনেঞ্চি টাইমত বহুত য়োগা আৰু প্ৰাণায়াম কৰিলোঁ কিন্তু বিশ্বাস কৰক মই আফটাৰ ডেলিভাৰী মই এদিনো কৰিব পৰা নাই তাৰপিছত তাৰে পৰা দিছে যদি আপুনি যেতিয়া ব্ৰেষ্ট ফিডিং কৰাই থাকিব তেতিয়া আপোনাৰ হাতত বহুতখিনি টাইম থাকে আপুনি কি কৰিব ব্ৰিথ ইন কৰিব এনেকৈ তাৰপিছত হোল্ড ইউৰ ব্ৰিথ তাৰপিছত ব্ৰিথ আউট কৰিব তো এনেকৈ উশাহ লোৱা দেন মাজতে অকণমান হোল্ড কৰিব তাৰপিছত উশাহটো এৰি দিব তো এনেকৈ আপুনি যেতিয়া ফিডিং কৰাই থাকে তেতিয়া এইখিনি কাম কৰিব পাৰে আৰু এইখিনিতে সঁচাকৈ কেতিয়াবা মনটো ভাল লাগে কাৰণ সেইখিনি টাইমতে আমি টাইম পোৱা যায় তো মই এইখিনি বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কাৰণ মই ভাবিলোঁ যে আজি মোক যদি ইয়াতে শিকাইছে আৰু ময়ো আপোনালোকক সেইখিনি বস্তু শিকাব বিচাৰিছোঁ বা শ্বেয়াৰ কৰিব বিচাৰিছোঁ মই মোৰ এক্সপিৰিয়েঞ্চটো তো এয়াই আছিল আৰু আপোনালোকে প্লিজ যদি আপোনালোকে বিচাৰে যে আপোনালোকে প্ৰিনেটেল য়োগা বা প্ৰিনেটেল প্ৰগ্ৰেমটো কেনেকুৱা হয় সেইটোৰ ওপৰতো আপোনালোকে যদি জানিব বিচাৰিছে মোক কমেণ্ট কৰিব আৰু পষ্টপাৰ্টনৰ ওপৰতো তেখেতসকলৰ আছে যিসকলৰ তাত মই অলৰেডি কৰিছিলোঁ কিন্তু অলৰেডি মই ইয়াতে আছে কাৰণে মই এইবাৰ জইন নকৰিলোঁ কিন্তু বহুত বেছি সুবিধাজনক হয় আপোনালোকে কৰিব পাৰে তো এয়াই আছিল আজিৰ কাৰণে আৰু প্লিজ আপোনালোকে নিজৰ খেয়াল ৰাখিব আৰু বেবীৰ খেয়াল ৰাখিব আৰু বেলেগৰ যিমান পাৰে বেলেগৰ বেছি নিগেটিভ বস্তুবোৰ নল'ব যেনেকৈ কৈ থাকে ন যে বেবী ক্ষীণাই গৈছে নেকি আমাৰ বেবীটো ইমানখিনি সময়ত শকত হৈছিলে আপোনাৰ বেবী ইমান হোৱা নাই তো সেইবোৰ বস্তু কেতিয়াও নাভাবিব নিজৰ মতে কৰি যাব নিজে জানে মাকজনীয়ে জানে কিমান বেবীটোক কিমানখিনি কেনেকৈ ডাঙৰ কৰিব লাগে তো তাতকৈ বেছি কোনো নাজানে সেইটো সঁচা কথা সেইকাৰণে নিজে নিজৰ খেয়াল ৰাখি সকলোখিনি কাম কৰিব তো এয়াই আছিল ভিডিঅ'তে ভাল পালে আপোনালোকে প্লিজ লাইক কৰি দিব আৰু যদি সঁচাকৈ মানে হেল্প হয় আপোনালোকৰ তেতিয়াহ'লে বেলেগৰ লগত ভিডিঅ'টো শ্বেয়াৰো কৰি দিব ঠিক আছে বাৰু এতিয়াৰ বাবে বাই বাই